নমস্কাৰ আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন মই দুষ্মন্ত শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ লগত বহি আছে অসমৰ এগৰাকী প্ৰসিদ্ধ কবি নামেই যাৰ কবিতা প্ৰণৱ কুমাৰ বৰ্মন যিগৰাকী কবি কবিতাক বাদ দি আজিৰ উঠি অহা প্ৰজন্মই কবিতাৰ কথা কাব্য সাধনাৰ কথা ভাবিব নোৱাৰে সেইগৰাকী কবিক আমি ছ'চিয়েল ভিজনৰ দৰ্শকসকলৰ মাজলৈ লৈ আহিছোঁ তেখেতৰ কেইটামান মনৰ কথা খুব তেখেত ক্লান্ত তথাপিতো মোক কিছু সময় দিছে তেখেতে কবিতাৰে সমাজ পৰিৱৰ্তন হ'ব পাৰে নাই আপুনি দীঘলীয়া সময় ধৰি অসমত কবিতাৰ ক্ষেত্ৰখনত কাম কৰি আছে আৰু কবিতাই আপোনাৰ উশাহ কবিতাই আপোনাৰ সমগ্ৰ বুলি ক'ব লাগিব আৰু কবিতাৰ কাৰণে আপুনি শেহতীয়াকৈ গোটেই অসম ভ্ৰমি আছে এই কবিতাৰ যি আন্দোলন গঢ়ি তুলিছে আপুনি আশাবাদী নেকি উঠি অহা প্ৰজন্মই এনেকৈ কবিতাৰ মাজেৰে সমাজখনক সুন্দৰ কৰিব কবিতাই সমাজ পৰিৱৰ্তন কৰিব পাৰে নে নোৱাৰে তাক লৈ বিতৰ্কৰ অন্ত নাই দুটা ধাৰা আছে টি.এছ. এলিয়টে এটা ধাৰাত কবিতা লৈ গৈছিলে বৌদ্ধিকভাৱে যিয়ে পৃথিৱীৰ হয়তো আটাইতকৈ শ্ৰেষ্ঠ কাব্য গ্ৰন্থখন 1922 চনত প্ৰকাশ কৰিছিল দি ৱেষ্টলেণ্ড আৰু নেৰুদা নামৰ এগৰাকী কবি আছিলে যিয়ে ভাবিছিলে মই পৃথিৱীত বিশ্বশান্তি স্থাপন কৰিম কবিতাৰে যিয়ে শ্ৰমিকৰ মাজলৈ গৈছিলে পৃথিৱীখন ঘূৰি ফুৰিছিলে ভাৰতবৰ্ষলৈকে আহিছিলে কিন্তু জৱাহৰলাল নেহৰুৱে তেখেতক খুব এটা বৰ আদৰ নকৰিলে গতিকে দুটা ধাৰাত কবিতা চলি আছে এছাম কবিয়ে সামাজিক দায়িত্ববোধ মানি কবিতা লিখি থাকিব এছাম কবিয়ে আমাৰ বৌদ্ধিক চিন্তা চৰ্চা চেতনাক কোনো সামাজিক দায়িত্বৰ কথা ননাকেও তেওঁলোকে লৈ যাব যেনেকৈ আমি নীলমণি ফুকন ছাৰৰ কবিতা নিৰ্জনতাক পাওঁ আৰু আমি যেতিয়া সমীৰ তাঁতী সন্ত তাঁতী বা মোহন কৃষ্ণ মিশ্ৰ বা তেওঁলোকৰ কবিতা পঢ়োঁ তেতিয়া আমি দেখা পাওঁ যে সমাজক জাগ্ৰত কৰিবলৈ তেখেতসকলে চেষ্টা কৰিছে কিন্তু মই এটা সৰু উদাহৰণ দিওঁ কবিতাই কি কৰিব পাৰে নোৱাৰে কিন্তু অস্ত্ৰতকৈ যে কবিতা শ্ৰেষ্ঠ সেইটো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি শেষত ক'বলৈ বাধ্য হৈছিল যেতিয়া ৰাছিয়াই আজি 3 বছৰ আগতে ইউক্ৰেইন আক্ৰমণ কৰিছিল যেতিয়া ইউক্ৰেইনৰ সকলো অস্ত্ৰ ভাণ্ডাৰ শেষ হৈ গৈছিল ইউক্ৰেইন যেতিয়া ধ্বংসস্তূপত পৰিণত হৈছিল তেতিয়া শেষত অস্ত্ৰ নোহোৱা জেলেনস্কিয়ে পাব্লিকক জনসাধাৰণক কৈছিল তোমালোকে কবিতা লিখা আমি এটা যুদ্ধৰ বিৰুদ্ধে কবিতা লিখা ৰাছিয়াৰ বিৰুদ্ধে কবিতা লিখা সাম্ৰাজ্যবাদৰ বিৰুদ্ধে কবিতা লিখা সিদিনা কিন্তু সেই ৱেবছাইটটোত এদিনত ইউক্ৰেইনৰ 35,000 মানুহে কবিতা লিখি পেলাই প্ৰতিবাদ কৰিছিল ৱেবছাইটটোৱে বন্ধ হৈ যোৱাৰ নিচিনা অৱস্থা গতিকে আজি ভাৰতীয় সভ্যতা কবিতাৰে জন্ম হৈছে আপোনালোক সকলোৱে জানে বেদ বেদান্ত ৰামায়ণ মহাভাৰত কবিতাৰে জন্ম হোৱা আমি এটা জাতি মহাভাৰতীয় জাতি আমি এটা সংস্কৃতি আমি একদম হিন্দু বুলি ধৰ্ম বুলি নকওঁ এটা সংস্কৃতি বিশাল সেইকাৰণে আন ধৰ্মতকৈ আমাৰ বহুত পাৰ্থক্য আছে আন ধৰ্মৰ উগ্ৰতা হিংস্ৰতা আমাৰ হিন্দুৰ নাই আজি ৰাজনীতিকবিলাকে কৰিছে এইটো বেলেগ কথা কিন্তু হিন্দু এটা ইমান ধুনীয়া সংস্কৃতি সনাতনটো ইমান ধুনীয়া সংস্কৃতি ই অকল কবিতাৰ লগতে জড়িত হয় খুব সুন্দৰ কথা কৈছে আৰু খুব গুৰুত্বপূৰ্ণ কথা কৈছে সঁচাকৈ কবিতাই পৃথিৱীত এখন সুন্দৰ পৃথিৱীক সুন্দৰভাৱে গঢ়ি তোলাত সহায় কৰিব পাৰিব যেতিয়া অস্ত্ৰ ভাণ্ডাৰ শেষ হৈ গৈছিল জেনেলস্কিয়ে আহ্বানত ইমান হাজাৰ হাজাৰ মানুহে কবিতা লিখিছিল প্ৰতিদিনে হয় আৰু কবিতাই এটা আলোড়ন সৃষ্টি কৰিছিলে নিঃসন্দেহে আৰু তেজপুৰত আপোনাক কাব্য কোঁৱৰ উপাধি দিছে সঁচাকৈ আপোনাৰ যিটো আটাইতকৈ পাবলগীয়া যিটো সন্মান তেজপুৰবাসীয়ে আপোনাক দিছে সাংস্কৃতিক নগৰী তেজপুৰে আপোনাক দিছে কি ক'ব এই সন্দৰ্ভত আপুনি নহয় মই একদম আপোনাক দুষ্মনতা এটা সৰু কথা কওঁ মই বঁটাৰ একদম ঘোৰ বিৰোধী আৰু সন্মানৰ ঘোৰ বিৰোধী আৰু আমাৰ বৰুৱাদা পংকজ বৰুৱাদাই মোক কোৱা নাই যে তোমাক আমি এটা কাব্য বঁটা দিম মোক কৈছিলে আচলতে প্ৰীতমৰ কাব্যগ্ৰন্থখন উন্মোচন কৰিব আহিব লাগিব আহি পেলাইহে মই গম পালোঁ মই তেখেতসকলৰ সেইকাৰণে ক'লোঁ যে মোক গদাপানী বনাবলৈ চেষ্টা কৰিছে অসমীয়া সাহিত্য এতিয়াও লবি ছিষ্টেমৰ পৰা মুক্ত হোৱা নাই আজি আপোনাক কোনোবাই কাব্য কোৱাৰ বঁটা দিব আপোনাৰ অংগক্ষত কৰিবলৈ আপোনাৰ হাজাৰ প্ৰতিষ্ঠিত কবি লেখক লাগি যাব ইয়াক কেলেই কবি কোৱাৰ দিব মোক কি প্ৰয়োজন আছে সেইটো অসমীয়া সাহিত্যৰ লবিৰ বিৰুদ্ধে আমি যুঁজি অকলশৰীয়াকৈ আমি এটা ধুনীয়া পদ্ধতিত আহি আছোঁ যে সকলোকে উঠাব লাগে সকলোৱে উঠিব লাগে আৰু অসমীয়া আজি তাৰিখত যিবিলাক জ্যেষ্ঠ কবি লেখক আছে আপুনি পাগল হৈ যাব মই আজি এটা ৰাতিপুৱা কবিতা পঢ়িলোঁ এগৰাকী বিখ্যাত লেখকে এগৰাকী কবিক আক্ৰমণ কৰি এটা কবিতা লিখিছে কম জেলুকা নেকি কবিতাটো যিয়ে নহওক এটা উচিত জানো
আজি যদি কোনোবাই ৰাষ্ট্ৰযন্ত্ৰৰ শাসনৰ বিজেপি বা কংগ্ৰেছ AGP যিয়ে নহওক তাৰ বিৰোধিতা কৰিছে, তাৰ কাৰণে কোনোবা এগৰাকীয়ে তেওঁক যদি বিৰোধিতা কৰিছে যে ৰাজনৈতিকভাৱে আহি পেলাই সমাজখনক বিশৃংখল, মই উচিত নহয় বুলি ভাবোঁ। আমাক জ্যেষ্ঠসকলে নেতৃত্ব দি উলিয়াই নিয়ক উদাৰতাৰে, সংকীৰ্ণতাৰে নহয়, মোহন যুগৰ মোহন মন্ত্ৰলৈ উলিয়াই নিয়ক। আপোনালোকে যদি এনেকৈ কাজিয়া কৰি থাকে কিন্তু আপোনালোক নিজে অসন্মানিত হৈ যাব, যিমান বিখ্যাত সাহিত্যিক নহওক। আমি মামণি ৰয়ছম গোস্বামীক কিয় ভাল পাওঁ? উদাৰতাৰ কাৰণে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক কিয় ভাল পাওঁ? দেৱেন্দ্ৰনাথ আচাৰ্যক কিয় ভাল পাওঁ? উদাৰতা। তেওঁলোকে কাৰো বিৰুদ্ধে কোনোদিনে এইবিলাক সমালোচনা কৰা নাই, নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য সম্ভাৰ পৰিপূৰ্ণ কৰি থৈ গৈছে। হয়, সংকীৰ্ণতা যদি আছে তেনেহ'লে সাহিত্য নাই তাত, নহয় জানো? যিটো মই আপোনাৰ এটা দূষণতা ক'লোঁ, এটা সময় আছিলে গুৱাহাটী কেন্দ্ৰিক আছিলে সাহিত্য, সামাজিক মাধ্যম নোহোৱাৰ আগতে। অসমৰ চুকে কোণে থকা বহুত বিখ্যাত প্ৰতিভাশালী মানুহ এই লবি ছিষ্টেমৰ কাৰণে নাইকিয়া হৈ গৈছিলে। কাৰণ গুৱাহাটী কেন্দ্ৰিক আছিলে, গুৱাহাটীৰ বাতৰি কাকতত, গুৱাহাটীৰ আলোচনীত কবিতা নল'লে সেইবিলাক মানুহ প্ৰতিষ্ঠা লাভ নকৰে, আৰু তেওঁলোকে সম্পাদকবিলাকে সেই কবিতা ডাষ্টবিনত পেলাই দিছিলে। কাৰণ তেওঁলোকে জানিছিলে ঘিলামৰাৰ এই কবিগৰাকী যদি উঠি আহে মই নাইকিয়া হৈ যাম, এই বঙাইগাঁৱৰ, গোৱালপাৰাৰ, ধুবুৰীৰ, ছত্ৰশালৰ কবিগৰাকী যদি ওলাই আহে মই নাইকিয়া হৈ যাম, সেই লিডুৰ কবিগৰাকী যদি ওলাই আহে মই নাইকিয়া হৈ যাম। কাকোৱে উৎসাহিত কৰা নাছিলে। যাৰ সৌভাগ্য আছিলে, লবিত আছিলে, তেওঁলোকে সেই এটা সময়ত। কিন্তু আজি সামাজিক মাধ্যম অহাৰ পিছত এইটো ভাল কথা হৈছে, কোনেও কাকো খাতিৰ নকৰে। মই যি লিখিম মই সামাজিক মাধ্যমত দিম, মানুহে ভাল পাব বেয়া পাব। আপুনি ব্যতিক্ৰম, প্ৰণৱ কুমাৰ বৰ্মন সদায় ব্যতিক্ৰম, আৰু তেখেতক আমি এনেদৰে পাই আহিছোঁ প্ৰতিজন মানুহৰ কাৰণে কাম কৰি গৈছে। আচলতে ইমান সংবেদনশীল এজন মানুহ, গোটেই প্ৰকৃতিৰ কাৰণে কাম কৰিছে, কবিতাৰ কাৰণে। সেইদিনা বিপুল কুমাৰ দত্ত নোহোৱা হ'ল, সেইগৰাকী কবি অসমৰ মাজত, অসমীয়া পঢ়ুৱৈৰ মাজত, অসমৰ শিক্ষিত লোকসকলৰ মাজতে পৰিচিত নাছিলে, কিন্তু তেখেতৰ তৎপৰতাত আমি দেখিলোঁ নলবাৰীৰ একাংশ কাব্যকৰ্মীয়ে এনেদৰে উদ্ভিন্ন কৰি দিলে সেইগৰাকী কবিক। আৰু আপোনালোকৰ অহা 23 তাৰিখে এটা অনুষ্ঠানো পাতিছে নলবাৰীত। আমি 23 তাৰিখে এটা অনুষ্ঠান পাতিছোঁ, কাৰণ আমি ভাবিছোঁ মোৰ বোধেৰে জীৱিত কালতে মানুহক সন্মান দিব লাগে। হয়, আজি তেজপুৰবাসীয়ে মোক এটা সন্মান দিছে, তেজপুৰক মই সদায় চেলুট কৰোঁ। আৰু ইমান বৌদ্ধিক সমাজে, বঁটাটো বেলেগ কথা, সন্মানটো বেলেগ কথা, কি এই মৰমেৰে যে সন্মানটো দিছে, আৰু তাতে যে এনেকুৱা দ্বিশতাধিক ত্ৰিশতাধিক একেবাৰে বৌদ্ধিকভাৱে উচ্চ পৰ্যায়ৰ মানুহ তাত উপস্থিত আছে, সমবেত হৈছে। সেইটো মোৰ কাৰণে প্ৰেৰণা। বঁটাটোক মই নাকচ কৰোঁ, কিন্তু এই প্ৰেৰণাটো, প্ৰয়াসটো, মৰমটো, চেনেহটো যিয়ে মোক উৎসাহিত কৰিছে। তেজপুৰক সেইকাৰণে মই বহুত ভাল পাওঁ। এই সন্মানটো মই অকণমান বেলেগতকৈ ব্যতিক্ৰম পাওঁ সদায় তেজপুৰত। হয়, ঠিক আছে দৰ্শকসকল, তেখেত খুব পৰিচান্ত হৈ আছে, জিৰণি সময়, আৰু আমি এইখিনি সময় তেখেতে আমাক দিছে কবিতাৰ বিষয়ে, আৰু দীঘলীয়া সময় আমি কথা পাতিম নিশ্চয় আপোনাৰ লগত। আৰু অসমৰ প্ৰতিগৰাকী মানুহেই আপোনাক ভাল পায়, আপোনাৰ কবিতা ভালো পায়। প্ৰণৱ বুলি ক'লে সকলো দৌৰি আহে, বেয়া পোৱা মানুহ আছে, কিন্তু যিসকলে ঈৰ্ষা হ'ব পাৰে আপোনাৰ প্ৰতি, কাৰণ ইমান বয়সতে, এই বয়সতে আপুনি ইমান দূৰলৈ গুচি গৈছেগৈ, প্ৰতিগৰাকী মানে শিক্ষিত যুৱক যুৱতীৰ অন্তৰত আপুনি সোমাই ভালটো নাপায়। কিন্তু এটা কথা আপুনি গম পাইছে, আজি যিবিলাক মানুহে, এটা নীলমণি ফুকন ছাৰে কথা কৈছিলে, কবিতা তেওঁলোকৰ বাবে যিসকলে কবিতা নপঢ়ে, মই সেই আদৰ্শতে কবিতা লিখোঁ। যাৰ কাৰণে আজি দেখিছে আপোনালোকে, যিবিলাকে কবিতা নপঢ়া যুৱক, দেখাত একদম গুণ্ডা, দাদাগিৰি, এনেকুৱা ই ৰিক্সা চালক, পাণ দোকানী, এইবিলাক মানুহক মই কবিতা শুনাবলৈ গাঁৱে ভূঞে যাওঁ। গতিকে মই ভাবিছোঁ কি, এককভাৱে আপুনি শ্ৰেষ্ঠ হৈ লাভ নাই। এটা জাতি, এটা ভাষাক যদি আপুনি জগাই ৰাখিব বিচাৰিছে, যদি জীয়াই ৰাখিব বিচাৰিছে, আপুনিও উন্নতি কৰিব লাগিব, মই উন্নতি কৰিব লাগিব। তাত যিয়ে শ্ৰেষ্ঠ, সময়ে তাক সিদ্ধান্ত দিব। আপোনাক ধ্বংস কৰি মই শ্ৰেষ্ঠ হ'ব নোৱাৰোঁ, অনুপক ধ্বংস কৰি মই শ্ৰেষ্ঠ হ'ব নোৱাৰোঁ, মোক ধ্বংস কৰি নীলিম কুমাৰ শ্ৰেষ্ঠ হ'ব নোৱাৰে, নীলিম কুমাৰক ধ্বংস কৰি মই শ্ৰেষ্ঠ হ'ব নোৱাৰোঁ। আমি সকলো একেলগে যাব লাগিব, আৰু সময়ে সিদ্ধান্ত দিব কোন শ্ৰেষ্ঠ। মই সেইটোত আদৰ্শত বিশ্বাসী। আমি সকলোৱে একেলগে গৈ অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগে, জাতিটো জীয়াই ৰাখিব লাগে, জাতীয়তাবাদ, সংস্কৃতি জীয়াই ৰাখিব লাগে। হয়, খুব ধন্যবাদ দৰ্শকসকল। নিশ্চয় প্ৰণৱ কুমাৰ বৰ্মনৰ কথাখিনি আপোনালোকে শুনিছে, হৃদয়ংগম কৰক, আৰু এগৰাকী কবিক আমি সদায় মৰম কৰি যাম, অসমীয়া সমাজে তেখেতে কাম কৰি যাওক, সেয়া আমি দা ছ'চিয়েল ভিজনৰ তৰফৰ পৰা সদায় কামনা কৰিছোঁ। আৰু তেখেতৰ এই কাব্যৰ যাত্ৰা অব্যাহত থাকক, সুদূৰ প্ৰসাৰী হওক। ধন্যবাদ।